Good morning, Jai Hind. Sobromane bihikol eta bahute important video lui ahisu আপোনালোকৰ মাজলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কেবিনেটত কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰা হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে সংবাদ মেলত কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰা হৈছে 6 জুন 2024 আৰু যোনসকল ছাত্ৰী মেট্ৰিক আৰু হাই সেকেন্ডাৰীত উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে আহিছে এটা বহুতে ভাল খবৰ আৰু বহু বন্ধুবান্ধৱীসকলে যেহেতু মোক সুধি আছে যে অসম আৰক্ষী ইন্টাৰভিউ জুলাই মাহত অনুষ্ঠিত হ'বনে সকলোবিলাকৰ তথ্য ভিডিওটো যদি আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। অসম আৰক্ষীৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা এখন ইবুক বনাইছো যিখন ইবুকত পাই আপোনালোকে 1000 জিকে এণ্ড ৰিজনিং কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব। যদি এই ইবুকখন ল'ব বিচাৰে তেতিয়াহ'লে অনলাইন মাধ্যমত 70 रुपीस পেমেন্ট কাটি পিনে আপোনালোকে এই WhatsApp নম্বৰত আপোনালোকে স্ক্ৰিনশ্বট মাৰি দিব লগালক আপোনালোকক এই ইবুকখন অনলাইন মাধ্যমত WhatsApp যোগেদি আপোনালোকক PDF আকাৰে দিয়া হ'ব। পাই আপোনালোকক 1000 কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব যি পাই এই 585 আপোনালোকে পেজ দেখিবলৈ পাব। যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে পেজ 70 কৰি পিনে আপোনালোকে WhatsApp যোগেদি আপোনালোকে স্ক্ৰিনশ্বট মাৰি দি দিব তাৰ পিছতে আপোনালোকক 1 মিনিটৰ ভিতৰতে আপোনালোকক এই ইবুকখন দিয়া হ'ব। ল্যাঙ্গুৱেজ অনলি আসামিছতে পাব। ইংলিশ এণ্ড হিন্দী ইয়াত আপোনালোকে নাপায় অনলি আসামিছ ল্যাঙ্গুৱেজত বনোৱা হৈছে। এইটো বিষয়ে আপোনালোকে গম পালে। তাৰপৰা নেক্সট হৈছে এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কেবিনেটৰ যিকিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ভিডিওটো যেতিয়া আপোনালোকক জনাম। প্ৰথম সিদ্ধান্তটো হৈছে আগন্তুক 2 মাহৰ ভিতৰত মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীসকলে পাব 10000 পৰা 12500 টকাকৈ 10000 পৰা 12500 টকাকৈ পাব। ইতিমধ্যে ৰাজ্য চৰকাৰে কেবিনেটত এই আঁচনি অনুমোদন জনাইছে। কালি যেহেতু 6 জুন তাৰিখে ইতিমধ্যে আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ঘোষণা কৰা হৈছে যে মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীসকলে পাব 10000 পৰা 12500 টকা এই 2 মাহৰ ভিতৰত মানে আগষ্টৰ মাহৰ ভিতৰতে আপোনালোকে এই টকাখিনি আপোনালোকে পাই যাব। তাৰমান নেক্সট 2 নম্বৰ খবৰটো আহিছে আত্মনিৰ্ভৰশীল অসমৰ আঁচনিৰ অধীনত ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰাজ্যত 30000 যুৱকক প্ৰদান কৰা হ'ব 1 লাখ টকাকৈ টকা। ইতিমধ্যে আপোনালোকে গম পাইছে আত্মনিৰ্ভৰশীল অসমৰ আঁচনিৰ অধীনত ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰাজ্যৰ 30000 যুৱকক প্ৰদান কৰা হ'ব 1 লাখ টকাকৈ 1 লাখ টকা দিয়া হ'ব। ইতিমধ্যে আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে কালি কেবিনেটৰ ঘোষণা কৰা হৈছে আৰু এই খানাপাৰাত এক অনুষ্ঠানত প্ৰদান কৰা হ'ব এই ধনৰাশি খানাপাৰাত দিয়া হ'ব এই ধনৰাশি। এই বিষয়ে আপোনালোকে গম পালে। তাৰপৰা নেক্সট 3 নম্বৰ খবৰটো আহিছে যে আগন্তুক নৱেম্বৰ মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আগন্তুক নৱেম্বৰ মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। নতুনকৈ পঞ্চায়ত নিৰ্ধাৰণ কাম-কাজ 30 আগষ্টত সম্পূৰ্ণ হ'ব বুলি সংবাদ মেলত ঘোষণা কৰা হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে। বহুকিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰা হৈছে যিকিটা ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ সিদ্ধান্ত এইখিনি আপোনালোকক এই ভিডিওৰ জৰিয়তে জনালো। এতিয়া মেইন কথাটো হ'ল যে অসম আৰক্ষী ইন্টাৰভিউ জুলাই আৰু আগষ্ট মাহত অনুষ্ঠিত হ'ব নাই যিহেতু আপোনালোকে নিশ্চিন্ত থাকক যে অসম আৰক্ষী ইন্টাৰভিউ এই জুলাই আৰু আগষ্ট মাহতে অনুষ্ঠিত হ'ব আৰু এই জুন মাহতে আপোনালোকে নিশ্চয় অসম আৰক্ষী ইন্টাৰভিউ বিষয়ে কিছু আপোনালোকে আপডেট SLPRB অফিচিয়েল সাইটতে আপোনালোকে পাব। এই জুন মাহতে আপোনালোকে পাব। ভালদৰে আপোনালোকে প্ৰেক্টিছ কৰক। আপোনালোকে পিছত নকব যে বুকা হৈছে ৰানিং কৰিব নোৱাৰিলো ফেল হৈ গলো টাইম বেছি হ'ল এনেকুৱা ধৰণৰ আপোনালোকে হয়তো আপত্তি হয়তো পিছত দিলে নহব কাৰণ ইতিমধ্যে আমাৰ CM ছাৰে ঘোষণা কৰা হৈছিল যে ইন্টাৰভিউ জুলাই মাহতে অনুষ্ঠিত হ'ব আৰু জুলাইত গৰমো হয় ফিল্ড বিলাক অলপ বুকা পানীও হয় আপোনালোকে ইতিমধ্যে গম পাইছে। এতিয়া আপোনালোকে ভাল ধৰণে প্ৰেক্টিছ কৰিবই লাগিব আৰু আপোনালোকে পিছত আপোনালোকৰ নৱেম্বৰ মাহৰ আগত আপোনালোকে 1 মাহ আগত আপোনালোকে গম পাইছে ইলেকশ্যন অধিসূচনা জাৰি হয় তাৰ আগত কোনো ধৰণৰ ইন্টাৰভিউ পাতিব নোৱাৰে ইলেকশ্যনৰ 1 মাহৰ আগত তাৰ আগতে সকলোবিলাক ক্লিয়াৰ হৈ যাব। আপোনালোকে চিন্তা কৰিব কোনো কাৰণ ইতিমধ্যে আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আজি 1 মাহ 1.5 মাহ আগতে ঘোষণা কৰা হৈছে যে জুলাই মাহতে অসম আৰক্ষী ইন্টাৰভিউ পাতিব আৰু ছেপ্টেম্বৰ মাহত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গেট 4 গেট 3 এয়াৰপৰ্ট বিলাকৰ ইন্টাৰভিউ পাতিব। এই বিষয়ে আপোনালোকে গম পালে। এইখিনি বিষয়ে আপোনালোকে ভালকে গুৰুত্ব দি আপোনালোকে ভালকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰক। অসম আৰক্ষী মেইন যিসকল কেণ্ডিডেটে অসম আৰক্ষীৰ কাৰণে ভালকে তৈয়াৰী কৰিছে তেওঁলোকে আৰু আপোনালোকে বেষ্ট দিবলৈ চেষ্টা কৰক কাৰণ জুলাই মাহত অসম আৰক্ষী ইন্টাৰভিউ পাতিলে ফিল্ডটো আপোনালোকে গম পাইছে অলপ বুকা হৈ যায় কণ্ডিশ্যন বেয়া হৈ যায় সেইকাৰণে আপোনালোকে ভালকে অলপ বেছি কষ্ট কৰিবলৈ আপোনালোকে চেষ্টা কৰক কাৰণ আপোনালোকে 1 বছৰ দিন অপেক্ষা কৰিলে আৰু আপোনালোকে 1 মাহ দিন ভালকে ধৈৰ্য ধৰি আপোনালোকে প্ৰেক্টিছ কৰক নিশ্চয় আপোনালোকে সাকসেসফুল হ'বই। যেনেকৈ আপোনালোকে ফিজিক্যাল টেষ্টৰ কাৰণে তৈয়াৰী কৰিছে ঠিক তেনেকৈ আপোনালোকে ৰিটেন এক্সামৰ কাৰণেও আপোনালোকে তৈয়াৰী কৰিব লাগিব কাৰণ এবাৰ ফিজিক্যাল টেষ্টত বহু কেণ্ডিডেট কোৱালিফাই হ'ব। নিশ্চয় গম পাইছে ফিজিক্যাল টেষ্টত বহু কেণ্ডিডেট কোৱালিফাই কৰিব কাৰণ 1 বছৰ দিন তেওঁলোকে প্ৰেক্টিছ কৰি আছে 1 বছৰ দিন প্ৰেক্টিছ কৰাৰ পিছত তেওঁলোকে হয়তো এটা ভাল মাৰ্ক আনিবই ফিজিক্যাল টেষ্টত
ঠিক তেনেকৈ আপোনালোকে ৰিটেন এক্সামত ল' হৈ গ'লে নহ'ব, ৰিটেন এক্সামতো এতিয়া আপোনালোকে ভালকৈ পঢ়ি থাকিব লাগিব। কিছুমান যদি আপডেট পাওঁ অসম আৰক্ষীৰ বিষয়ে নিশ্চয় আপোনালোকক ভিডিঅ' এটা বনাই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিন্তু আপোনালোকে ধৰি লওক যে ইণ্টাৰভিউ আপোনালোকৰ জুলাই আৰু আগষ্ট মাহতে অনুষ্ঠিত হ'ব। চ' এইটো আছিলে, যদি ভিডিঅ'টো ভাল পালে সকলো বন্ধু বান্ধৱীকে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক। আৰু যদি আপোনালোকে আমাৰ টেলিগ্ৰাম বা হোৱাটছএপ গ্ৰুপত জইন হ'ব বিচাৰে, তাত যিকোনো ইম্পৰ্টেণ্ট মক টেষ্টৰ লিংকসমূহ আপোনালোকে আমাৰ হোৱাটছএপ গ্ৰুপতে পাই থাকিব। যদি জইন হ'ব বিচাৰে জইন হৈ লওক, ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে। চ' এইটো আছিলে। চ' আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।